সেইকাৰণে আপোনাক কৈছিলোঁ কোনোবা ভাল মানুহক কওক আপুনি মানে কোৱালিটি নোহোৱা মানুহ কিছুমান লৈ এইবোৰ খেলি মেলি কৰি ফুৰে শুনক মোৰ নাম যাতে কোনো পধ্যেই নাহে বাকী যায় তাই নাম লওক ফোনটো ৰাখকচোন মালবিকা আহিছে আমি কোৰ্টলৈ যাম আজি বোলে তাৰ জামিন হ'ব ৰাখক গাঁওবুঢ়া দাদাক ফোন কৰি আছো ফোনটো বিজি হৈ আছে এই বাদ দিয়া পাগলটোৰ কথা এনেকৈ কিয় কৈছে তাৰ কথা বাদ দিবলৈ কৈছিল নাই উকিলে কি ক'লে মাতিছে পইচা বিচাৰিছে নেকি পইচাৰ কথা একো কোৱা নাই সময়ত যদি পইচা বিচাৰে কি কৰিবা ভাইটিলে থোৱা 1 লাখ টকাটো লৈ লৈছো আপোনাৰ লগত থকাটো লৈ লওক মোৰতো নাই নাই মানে হেৰি কৰিলোঁ ইনভেষ্ট কৰিলোঁ কিহত ইনভেষ্ট কৰিলে হেৰিয়াত SIP ট্ৰেডিং হৰি ট্ৰেডিঙত আকৌ কেলে ইনভেষ্ট কৰিছে দেখা নাই সেই সোপা চব ফচি আছে এইটো বেলেগ নফচো হেৰি কৰা যোৱা মাৰা দেৰি হৈছে যোৱা ৰ'ব চাবি বাট লৈ ক'ত যা থানালৈ আকৌ কিয় গাঁওবুঢ়াৰ এগেইনষ্টত লিখিত কমপ্লেইন দিবলৈ তেতিয়াহে পুলিচে ইনভেষ্টিগেশ্যন কৰিব পাৰিব SI ছাৰক দেখোন কথাটো ক'লোৱেই ক'লেই চব নহয় গাঁওবুঢ়াই আইন জানে কোনে কমপ্লেইন দিছে কমপ্লেইন লেটাৰ চাবলৈ খুজিলে দেউতা গৈছে নহয় দেউতা থানালৈ নাযায় গাঁৱৰ কাৰোবাৰ সৈতে আলোচনা কৰিব বোলে আৰু তুমি কি ভাবা গাঁৱৰ মানুহে আমাক সহায় কৰিব কোনেও সহায় নকৰে নিশ্চিন্ত থাকা তেতিয়াহ'লে তই যাব নালাগে ময়ে কমপ্লেইনটো লিখি দিমগৈ তুমি নেজানিবা মই যাব লাগিব সেইটোক চাইও আহিব লাগিব কাক গৌৰীবক বদনাম কৰাটোক এটা চৰটো দিমেই মই তাক তেতিয়াহ'লে ময়ো যাম ময়ো পিটিম তাক তুমি নেলাগে দিয়া লাগে তাৰ বাবেই মই গৌৰীক সন্দেহ কৰিলো কষ্ট দিলো তাইক মই সন্দেহ নকৰা হ'লে ঘৰ এৰি আকৌ নেযায় নহয় মোৰ ব্যৱহাৰত তাই বহুত কষ্ট পাইহে ঘৰ এৰি গুচি গৈছে ঐ যাচোন চাবিটো লৈ আমি দুইজনী যাম কিন্তু এই চব মানে বৰ কথা টানি থাকে নহয় নিজে যোৱাই ভাল আজিহে বুজিব কোন বুঢ়ী মাকৰ ঘৰ জুই লগাই ল'লে মা কি কৰিছা মানুহে দেখিব হেৰো সেইবুলি চেণ্ডেল পাত পেলাই থৈ যাম নেকি থানালৈ গৈ তুমি কিন্তু বেছি নকৰিবা ওলোটাই তোমাকহে লগাব চাই আমাৰ চিনাকি একো নহয় দে তথাপিও অকমান সাৱধান হৈ কথা কবা হেৰো তাক মই কথা কবলৈ ভয় কৰিম নেকি সেইটো দেখোন কুকুৰটো কোন এইটোৱে সেইটো এই থানাৰ পৰা পলালে মানে আপুনি বাইলে কিয় মোক চিনি পোৱা নাই মোৰ আগতে যে মোৰ বোৱাৰী বদনাম গাইছিলি মনত পৰিছে দিয়ক পুৰণি চিনাকি তোক কোনোবা ছোৱালীয়ে টকা দিছিল টপা ছোৱালীও থাকে নেকি টপা মানুহ এটাই টকা দিছিল বুলি দেখোন কৈয়ে আছে কিন্তু এটা কথা কি কথা টপাটোৱে কাৰোবাৰ লগত এই ফোনত কথা পাতি আছে বেলেগে প্ৰডিউচ কৰিছিল যে নাটকখন কোন বেলেগ মই ফোনটো সিবাৰে গৈ চাব পাৰো নেকি মতা আছিল নে মাইকী আছিল হৰি কেনেকে কম মতাই আছিল নে মাইকী আছিল টপাটো মুখখনেই দেখা নাপালো তোৰ টপা বাহিৰে বেলেগ একো মনত নাথাকিলে ন নাথাকিলেও ছাৰ নাথাকিলে মুখত গামোচা মৰা ফটোখন মই আঁকি দিব পাৰিম
তই ছবিও আঁকিব জানো? নাটকৰ ছেট কোনে বনাই মই মাল্টি টেলেণ্টেড ঐ দেউ ডেটেল এখন হ'ব এই পুৰা ধৰিছে তোক ডেটল মই আনি দিম তই আঁকিব পাৰিবি নহয় আই কৈছেহে দৰ্শন পৰাশৰ নামটো মই এনেই লোৱা নাই নহয় পাৰি যাওক আপুনি আহোঁতে বাৰ্চ আৰু হেৰিও লৈ আহিব যাওক 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 কাগজ এখন লৈ আহিব যাওক ৰাতিপুৱা দেখোন থাকিম বুলি কৈছিলে কলৈ গ'ল বাৰু? কি ছবি আঁকিব জানা মনালিছা মানুহ থাকিলে মই পাৰো বাইদেউ মই আপোনাৰ নামাৰিবা বোৱাৰীৰ বদনাম কৰে বাইদেউ আইন হাতত তুলি নল'ব চাই বেয়া পাব। এই পাওক বেয়া ই মোৰ ঘৰখন শেষ কৰি দিলে ইয়াৰ বাবেই গৌৰী এৰি যাব লগা হ'ল মা অঁ ঘৰতে হ'ল বুলি ক'লোৱে দেখোন মই নাটক কৰি ঘূৰি ফুৰো কোনোবাই কেতিয়াবা টকা দুশ দিয়ে নাটকৰ শেষত ভাতকেইটা খুৱাই এনেকৈয়ে চলি আছো এক্টিং কৰিলে ভাল টকা পায় বুলি শুনি কিন্তু চান্স নাপাওঁ নহয় সেইকাৰণে এই অফাৰটো পাই মানি ললো মোৰ বাবে ৫,০০০ টকা বহুত বেছি বাইদেউ মা ক্ষমা কৰি দিয়ক মই মানুহটো এনেই বেয়া নহয় নিজৰ অভাৱ পূৰাবলৈ তই কি কাৰোবাৰ চৰিত্ৰ বেয়া কৰিবি এইটো কি ভাল কাম মই যেনেকে নাটক সঁচা নহয় বুলি ভাবো তেনেকে এই কেৰেক্টাৰটোও সঁচা নহয় বুলি ভাবো তোৰ ভবাটো ঠাণ্ডাত উলিয়াম বল। ছাৰ এই নাকটো পিৰপিৰাই আছে ডেটেল চেটেল অকণ আনি দিব নেকি নাটকত ফেচ কাটিংটো মেইন যে ফেচ কাটিং তোক লকাপত উলিয়াম বল। বাইদেউ আপোনালোক ঘৰলৈ যাওক। নহ'ব ই ছবিখন আগতে আঁকিব লাগিব আঁকিম কিন্তু ঘৰলৈ যাব লাগিব চাই কাপ খোৱাবতো বলক ফোন এটা কৰিছ আৰে ফোনটো কিয় অফ হৈ গ'ল আকৌ কি কৰা যায় আহক চালৈ টেনচন নল'ব ছাৰ নাটকত মই তেনেকে ফটো আঁকিয়ে থাকো আধা ঘণ্টামান হ'ল ফোন কৰা নাছিলে কিয় ভাবিলো কিবা জৰুৰী কামত গৈছে নেকি এখন দৰ্শকৰ ফালে ঘূৰাই দিয়ক আণ্টি ধুনীয়াকে লিগাৰ উঠা চাহ একাপ লৈ আহক মা এওঁ কোন এইটোৱে সেই কুকুৰটো মা ইয়াক আৰু মই কি বুলি মাতিম হা শিল্পী শিল্পী নাম কৈ নিজকে একদম আৰ্টিষ্ট বুলি সজায় তুমি পেন কাগজ লৈ আহা ই বাহিৰত আঁকিব লাগিব টেবুল নালাগিব नहीं चाहिए चाची जी नहीं चाहिए ভুল হ'ল ছাৰ ভুল হ'ল ইটোৱে মোৰ কাল হৈছে নকওঁ নালাগে নাটকত মানে আমি এনেকে তলতে আঁকিব পাৰোঁ কি আঁকিব গৌৰীক বদনামী কৰিবলৈ ইয়াক কোনোবাই টকা দিছিলে সেই মানুহটোৰ ছবিকে আঁকিব তুমি আঁকিব জানা আপুনি কি বুলি ভাবিছে মই ৬৪ কলাৰ অধিকাৰী আপোনাক আঁকিব লাগে দিয়ক এতিয়া আঁকি দিম খাৰা খাৰা ল কি কয় হেৰি এই শিল্পী পেঞ্চন নাপালেও আপুনিতো ডিজাৰ্ভ কৰোঁ ঐ টেপ টেপাই নাথাকিবি চৰত গাল ফালি দিম আহ ঠিক হে চাচি মুখখন অকণ এইফালে ঘূৰাই দিওঁ ঐ তোক মোক আঁকিবলৈ কোৱা নাই নহয় এই তেৰিকা পাহৰি থাকিলোঁ নহয় ফিল্ডটো আহি গৈছে হ'ব টপাকে আঁকিম দিয়ক এবাৰ মাথো কোৱা হ'ব ৰাখলীলা আৰু কিমান দেৰি লাগিব হে আহোঁতে অলপ সময় লাগিব আকৌ কিমান সময় ৰ'লো হিচাপ আছে আপোনাৰ যদি অশান্তি লাগিছে আপুনি যাওক টেম্পুত যাম ভাইটি ইমান দিনৰ পিছত জেলৰ পৰা আহিছে তাক কিবা কিবি বজাৰ কৰি দিহে মই যাব পাৰিম মোক টেম্পুত পঠাই দি ভাইৰাক গাড়ীত দিবা তেন্তে ৰখক ঘৰত গৈনো কি কৰিব কি কাম আছে ন আপোনাৰ কি তুমি মোক কাম নোহোৱা বুলি ক'লা নেকি নাই কোৱা শুনকচোন তিলকে তালটো নকৰিব ভালে আছো হে
ইমানো কান্দিবলগীয়া হোৱা নাই দিয়া মইতো জেলৰ পৰা আহিছো ভালনে বেয়া সুধিছে কোৱা কিন্তু ভালে আছেনে আজিলৈকেতো ভালে আছে এতিয়াৰ পৰা কি হয় নাজানো আপুনি মনে মনে গাড়ীত বহি থাকক যাওক হয় নেকি হ'ব দিয়া ভোক লাগিছে নেকি বাবা আজিকালি ভোক নলগাই হ'ল কিয় এনেকে কৈছ ইমান দিন চাগে তই কি খাইছ একো ঠিক নাই কিবা এটা খাই ল'বি নালাগে দে আচোন ইয়াৰ লগত মই নাযাওঁ মোৰ খেলৰ পৰানো কি উলিয়ালি তই বাহিৰত থাকোঁতে তোক জেলত থাকিবলৈ নেকি মোক উলিয়াবলৈ উকিলক বহুত টকা দিবলগীয়া হোৱা নাই ক'ৰ পৰা দিলি আমাৰ ঘৰ মাটি বিক্ৰী কৰি দিলোঁ কি ল'ৰা ক'ত কি খাব লগা আছে খাই ল'বগৈ যোৱা মই ইয়াতে বহি আছো হ'লনে নাই ঐ ছাৰ হৈছে ছাৰ একদম অকণমান খবৰ ৰ'ব খাইছে কেনেকুৱা লাগিছে এই চেলাইডাল দিলেই হৈ গৈছে ৰ'ব এইয়া হৈ গ'ল লওক ছাৰ খং উঠিছে ন তেজ উঠলি উঠিছে মোৰো উঠলিছে এইখন চাই চাই তাক বিচাৰি আনো বেটাকে প্ৰশংসা সলনি চৰ দিছে যে এইটো মাৰ্কেটত নতুন ট্ৰেণ্ড নেকি কামত ৰাখিলি এইখন এই টপাৰ মোৰটো চুলিডালত ফুলপাহ যে কিয় চিংগল চুলিডালে মানে বিউটিটো অনা নাই মই তাত অকণমান ইম্প্ৰভাইজ কৰি দিছো এনেও চবেই ফুল ভাল পায় দিওঁ ঐ এইখন চাই পুলিচে মানুহটোক ধৰিব তেতিয়া সহজ হ'ব আৰু আপুনি চাহ একাপ বনাই আনক যাওক ঐ চাহ মই কৈ আছো ফুল মই কৈ আছো ৰ'ব ছাৰ তেওঁলোকক থেংক ইউ এটা দি যাওঁ হ'ব নালাগে দিছে কিয় এনেই সময় নষ্ট কিয় কৰি আছে মা বাদ দিয়ক নেকি বাদ দিব নোৱাৰো এইটো মানুহ উলিয়াব পাৰিলে দাদাৰ ঘটনাটোৰ লগত জড়িত মানুহো ওলাব গাঁওবুঢ়াক চিধাকৈ সোধাৰ বাহিৰে আমাৰ হাতত আৰু আন একো উপায় নাই ইয়াক গাঁওবুঢ়াৰ ফটো এখন দেখুৱাই নুসুধিলে কিয় সেইটো কথা ভাবিবলৈ নহ'লে নহয় কিন্তু গাঁওবুঢ়াৰ ফটো ক'ত পাবা হেৰি আহক কি কৰি আছে দেৰি হৈছে আহক আকৌ কিমান দেৰি ৰৈ আছো মনত আছে ক'ত আছিলেহে ইমান দেৰি তই ইমান কাপোৰ কিনি দিলে কলৈবা লৈ যাব যাবা যাবা জেলৰ পৰা আহিছা গামোচা পিন্ধাবলৈ মানুহে মাতিব নহয় আপোনাৰ হৈছে কি ঠিকেই কৈছে দে বা মই ঠাট্টা কৰিবলগীয়া মানুহ অকল ঠাট্টা নহয় ওচৰত থাকিবলৈ দিব নলগীয়া মানুহ আপুনি কিয় মানে কি কৰি থাকেনো এইবোৰ কথা ক'লে ওলাই গৈ থাকিব ভাইটি কলৈ যাওঁ তই টাউনৰ পৰা আহোঁ টাউনলৈ কিয় কাম আছে কি কাম কাম বিচাৰি যাওঁ কিন্তু তহঁতৰ ঘৰলৈ নাযাওঁ কাম নোপোৱালৈকে বন্ধু এজনৰ ঘৰত তই কি কথা কৈছ হা এইটো কিন্তু ভাল ভাবিছা ঠিক আছে ময়ো যাওঁ ইয়াৰ লগত তুমি গৈ কি কৰিবাগে মই ইয়াৰ লগতে থাকিম কি ভাইটি শুনচোন মোৰ হাতত 1 লাখ টকা আছে তোক দি আছো ৰ 1 লাখ কিয় তোৰে টকা আমাৰ ঘৰ বিকা টকা বাকী পইচা চব উকিলকে দিলো 1 লাখ আকৌ ভিনিয়াৰেও ল'লে আৰু তাতকৈ আচৰিত কথা কি জানো তেখেতে তোৰ টকা ল'বলৈ লাজ নাপায় কিন্তু তোক ঘৰত ৰাখিবলৈ লাজ পায় মালবিকা এবাৰ মাথো কোৱা হ'ব ৰাখলিলা কোৱা
জনাইছো স্বীকাৰ কৰা নাই এতিয়ালৈকে বেলেগ প্ৰকাৰে সুধিব লাগিব হ'ব আপুনি চিন্তা নকৰিব মই উলিয়াই আছো সঁচা কি মিছা ছাৰ তই বৰা ইয়াৰ চোলা খুলি ল'লে যে ছাৰ পকাই দিছে ই মোক আজি ইয়াক পকাম এতিয়া মই লাঠিত তেল সানি আছো মই নাটকত তেনেকে ফটোৱাকৈ দাবা দিয়ে মানে ময়ো দিম বাঁহ এতিয়া মই তোক দি আছো ৰ হৈছে কি প্ৰথমে সেইটো কওক ছাৰ সি পলাইছিলে ইয়াৰ পৰা কি তই বোলে আৰ্টিষ্ট মানুহে কয় ছাৰ তই কি বুলি ভাবিছো তই ফটো আমি গৈ থাকিবি আৰু আমি সহ্য কৰি গৈ থাকিম অঞ্চ ক'ত কৰিছে ছাৰ এই গোটেই গাত লাঠি চিৰ কি নাই গৈছো মই মাৰ কাই চাহ একাপো খোৱা নাই এতিয়ালৈকে বৰা ছাৰ ইয়াক চাহ একাপ দিয়কহে ছাৰ দিয়ক থেংক ইউ ছাৰ আপুনি মানুহৰ দুখ বুজে ছাৰ ওপৰলৈ আহ ডাবল থেংক ইউ ছাৰ আপুনি মানৱ নহয় দানৱ কি? নহয় নহয় মহামানৱ ছাৰ চাহ খাই যদি তই সেই মানুহটো ডিটেইলছ দিব নোৱাৰিলি তেন্তে গোটেই ৰাতিটো তোক ওলমাই পিটিম ছাৰ চাহ নালাগে নেকি চাহৰ ভৱিষ্যতটো বেয়া তই তাৰমানে নকওঁ এধাৰ ভালকে নেদেখিলোৱে কেনেকৈ নকওঁ দাদা অ' চৰি ছাৰ ছাৰহঁতে সেই ফোনত কথা পাতিছিলে তেওঁৰ কথা কিবা মনলৈ আহিছে নেকি আপোনালোকে মোক গাত মৰা এই হাতোৰ কোবকেইটা আৰু ইহঁত কিজনী মাৰা এই চৰকেইটা মানে মোৰ একোৱে মনত নাই কিয় এনেকৈ চাই আছে ছাৰ ছাৰ চাহকাপ আনিবলৈ দিওঁ কিন্তু ছাৰ চেনি অকণ বেছিকৈ দিব লাগিব চেনি দিলে মানে মোৰ বিষটো কমিব এনেতো মাৰিবই আপোনালোকে তাকে ঠাণ্ডাটো বৰা এই পাগল চব হয় ছাৰ অ' নহয় ছাৰ চুপ ৰহ শুবলৈ নিদিলে সুদৰ্শন পৰাশৰ ছাৰ চেনিটো বেছিকৈ থানালৈ আহি কি লাভ হ'ব মা দিনৰ কথা মনত নাই তোমাৰ পাগলটোৱে একো ক'ব নোৱাৰে মোৰ মনে কৈছে তাৰ পৰাই দেহাৰ সকলো কথা গম পোৱা যাব সি চব জানে এইবিলাক এক্টিং কৰিছে মই খবৰ কৰিছিলো সি বোলে সঁচাকে এক্টৰ নগাঁও টাউনত নাটক কৰি ফুৰে আপোনালোক ইয়াত কি কৰিছে ইয়ালৈকে আহিছে সি কিবা কৈছেনে মোৰ মতে দেহাৰ সকলো কথাই সি জানে ছাৰ মায়ে আপুনি দেউতাক কোৱাটোৱে ভাবি আছে কোনটো এইটো ঘটনাৰ লগত দাদাৰ ঘটনা জড়িত থকাটো সন্দেহ কৰিছো কিন্তু সেই পাগলটো একো ক'ব পৰা নাই যদি তাক মৰমে কোৱা যায় এতিয়াতো আমি তাক মাৰপিট কৰিহে সুধিছো যদি মাৰপিট নকৰাকৈ সুধো সি চাগৈ ক'ব মা তাৰ মূৰত গোবৰ আছে দেখা নাই দিনত কি আঁকিলে সি নহয় মায়ে ভুল কোৱা নাই আচলতে আমি তাক ধমকি দি সুধি আছো অলপ বেলেগকৈ সুধি চাব লাগে ছাৰ চিন্তা নকৰিব মই তাৰ পৰা কথা পাতিম মই এবাৰ তাৰ সৈতে কথা পাতিব পাৰিম নেকি আপুনি এবাৰ ছাৰ